নমস্কাৰ দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ আড্ডা আনলিমিটেডলৈ। মই অংশুমান ভূঞা আৰু আপোনালোকক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে মই বৰ্তমান উপস্থিত আছোঁ মৰাণত। মোৰ পিছফালে আখৰকেইটা দেখিয়ে হয়তো অনুমান কৰিব পাৰিছে মৰাণত। আৰু মোৰেই কপাল ভাল, এনেকুৱা এটা পবিত্ৰ দিনত আজি মৰাণত উপস্থিত হৈছোঁহি যে ইয়াত এটা অনুষ্ঠান হ'বলৈ গৈ আছে। আৰু অনুষ্ঠানটোৰ উদ্দেশ্যটো হৈছে মেডাম মেফি। আৰু মৰাণৰ মিৰিহোলাত আজি মেডাম মেফিৰ এটা সুন্দৰ কাৰ্যসূচী হ'বলৈ গৈ আছে। বিভিন্ন কাৰ্যসূচী হ'ব। অকল মেডাম মেফিৰ নিয়ম নীতিবিলাকেই দেখুৱাতেই আমি সন্তুষ্ট নাথাকোঁ। আমি দেখুৱাম আপোনালোকক গীত নৃত্য সকলো, আৰু কম মেডাম মেফিৰ সকলো ইতিবৃত্তৰ পৰা আদি কৰি নিয়ম নীতি সকলো আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে চাই থাকিব আড্ডা আনলিমিটেড আৰু মোৰ লগে লগেই থাকক। ব'লক যাওঁ মৰাণৰ মিৰিহোলাৰ পৰা মেডাম মেফি চাওঁ। মই আহি উপস্থিত হৈ গৈছোঁ সি মিৰিহোলাত। আৰু মোৰ পিছফালে যদি আপোনালোকে মন কৰে দেখিব যে মেডাম মেফিৰ যিখিনি নিয়ম নীতি সেয়া আৰম্ভ হৈ গৈছে ইতিমধ্যে। আৰু আৰম্ভ হোৱাৰ আগতেই মই কিবা এটা ভুল কৰাৰ আগতেই, যিহেতু ইয়াত জ্যেষ্ঠজন আছে, বহুত অভিজ্ঞ মানুহসকল আছে, ব্যক্তিসকল আছে, মই তেখেতলোকৰ পৰা পোনপ্ৰথমে আমাৰ দয়ানন্দ বৰগোহাঁই ছাৰ আছেই, যিহেতু সুবিধাটো লৈ লওঁ এইখিনিতে যে নিয়ম নীতিবিলাক মই ভুল কৰাৰ আগত, মই ভুলকৈ কোৱাৰ আগত তেখেতলোক যিহেতু অভিজ্ঞ ব্যক্তি আছেই, তেখেতলোকৰ পৰাই কি হৈ আছে, কিয় হৈ আছে গোটেইখিনি গম পাই লওঁ। আচলতে মানে পাম বুলি ভবা নাছিলোঁ, ঘপকৈ লগ পাই গ'লোঁ। আৰু কথাটো হৈছে মোৰ অনুষ্ঠানটোৰ কোনো মানে আনুষ্ঠানিকতা নাই আৰু বৰ এটা নিয়ম নীতিৰ বিষয়েও নাজানো। আৰু যিহেতু মেডাম মেফিৰ এটা সুন্দৰ পবিত্ৰ সময়ত আহি উপস্থিত হ'লোহি, গতিকে সুবিধাটো এৰিব নোৱাৰিলোঁ। তাতে আপোনাক দেখিলোঁ, দেখি পেলাই ভাবিলোঁ বোলো নিয়ম নীতিবিলাক মোৰ মুখেৰে ৰাইজে গম পোৱাতকৈ আপোনাৰ মুখেৰে গম পালেই অলপ ভাল পাব। অকণমান মেডাম মেফিৰ বিষয়েও কৈ দিব লাগে। বহুত ধন্যবাদ। পুৰণা মুখ্যমন্ত্ৰীক লগ পোৱা যেন লাগিছে। মই এইখিনি বাৰু কথাখিনি ক'ম, মই পঢ়ি শুনি বা জানিহে ক'ম। মই বৰগোহাঁই মানুহে, গতিকে মোহন দেওধাই মাইলুং মানুহ হ'লে গোটেই কথাখিনি ভিতৰৰ পৰা ক'ব পাৰিব। তো এতিয়া আপুনি যেতিয়া মোকে সুধিছে, সেইটো মই নক'লে নহ'ব। মই দায়িত্ব মই ক'ব লাগিব। মে ডাম মে ফি। মে মানে পূজা তৰ্পণ স্মৃতি তৰ্পণ। ডাম মানে যিসকল ঢুকায়, পূৰ্বপুৰুষ যিসকল ঢুকালে, যিজন ঢুকালে তেওঁ দাম, প্ৰথমে দাম হ'ল। আৰু ৰীতি নীতি কৰি দিলে আহোম মানুহৰ বিশ্বাস, ধৰ্মীয় বিশ্বাস যে তেওঁলোক দেৱতা হৈ ওপৰলৈ যায়গৈ। ফি, সেইকাৰণে মে তৰ্পণ, দামক তৰ্পণ, মে তৰ্পণ, ফিক তৰ্পণ। গতিকে মে দাম মে ফি, সেইটোৱে একমাত্ৰ আহোমৰ পূজা। তো এইখিনি কৰিবলৈ যাওঁতে পূৰ্বপুৰুষক তৰ্পণ কৰাটোৱেই মুখ্য ধৰ্ম আছিল যদিও পিছত যেতিয়া এইফালে আহিলে, অহাৰ পাছত সৌমাৰ খণ্ড, তেতিয়া এইটো হেৰিৰ ধৰি লওক প্ৰাগজ্যোতিষপুৰ, কামৰূপ, 5খন পীঠ, তাৰে সৌমাৰ পীঠখন উত্তৰ একেবাৰে এই অঞ্চলৰ। সৌমাৰ পীঠত তেওঁ 1228 16 ডিচেম্বৰ, আঘোণ 2 ডিচেম্বৰ দিনা তেওঁ ইয়াত সোমাল। তো সোমাই তেওঁৰ লগত তেওঁৰ লগত মুঠ 7টা পৰিয়াল আহিছে। বৰগোহাঁই, বুঢ়াগোহাঁই, থাও লুংমুং, মোহন দেওধাই বাইলুং, চুমচিৰিং, যিজনে মানে হেৰি কৰিব, লিখা মেলা কৰিব, আৰু এজন, এই 7টা পৰিয়ালেই মূল মানুহ আহিছে। 1080 চ'লজাৰ আহিছে। সেইবোৰ আটাইবোৰ বুৰঞ্জীত একে।
আৰু যিবোৰ আটাইবোৰ চলজাৰ এক্সপাৰ্ট চলজাৰ এই এণ্টাৰ দি ড্ৰেগন চাইছিল নহয়, এই ৰছীডাল মাৰি যে লৈ আহে, সেই হেৰিটো টেকনিকটো আটাই জানিছিল, ইনক্লুডিং চুকাফা। গতিকে কোনো অস্ত্ৰই কাম নকৰে, ওচৰত যাব পালেই হ'ল আৰু এইটো। গতিকে ফ'ৰ্চফুলি সোমাইছে, 14 বছৰ আহিছে খোজকাঢ়ি, 14 ঠাইত 14 বছৰ আছে। আহি মেলি তেওঁ নংয়াঙৰ পাৰত, মই অলপ আগতে কৈছোঁ, নংয়াঙৰ পাৰত তেওঁ 1.5 বছৰমান আছে। তাতে ৰাজ্য এখন প্ৰতিষ্ঠা কৰিলে সৰুকৈ, আৰু থাওমুং কাংগনক সেই ৰাজ্যখন দি তেওঁ আহিলে, পিছত লৈ আহিলে 2 বছৰৰ পাছতে। তো তেওঁ দিহিঙেদি নামি দিহিং আহি ব্ৰহ্মপুত্ৰত পৰিলে, ব্ৰহ্মপুত্ৰ হাবুং থাকিলে অলপ দিন, হাবুঙৰ পৰা আকৌ দিখৌৱেদি উজাই তেওঁ চন্তক পালে, চন্তকৰ পাছত বেক কৰি আকৌ চৰাইদেউত উঠিলে, ৰাজধানী পাতিলে। এতিয়া মেডাম মেফিত কাক কাক পূজা দিয়ে এইটো আপুনি দেখি যাব। প্ৰথমতে খাওখাম, আইলিংডেন মানে পৃথিৱী, খাওখাম মানে হাবিৰ দেৱতা, তাৰপিছতে আইলিংডেনৰ পিছত জানচাই হুং, এজন লেংডন মূল দেৱতা, তাৰপিছত চিতলামচাম, এওঁ এখন মুটকুম মুংটাই, এওঁ এখন জাচিংফা, আমাৰ সৰস্বতীৰ যিটো ইমেজ, সেই ইমেজটো এওঁৰ লগত আছে। দাম মানে যিখিনি দাম হৈ আছে এতিয়া ওপৰলৈ যোৱা নাই, সেইখিনিৰ কাৰণে এখন ৰাখিন তেওঁৰ এখন, বাখিন এওঁৰ এখন, মুঠতে এই 1 2 3 4 5 6 7 8 9 10খন, এই 10খন শৰাই দিয়ে। এইখিনি মানুহেই আহোম মানুহসকলক, আহোম মানুহসকলক মানে ৰক্ষণাবেক্ষণ দিয়ে বুলি এই ধৰ্মীয় বিশ্বাসটো আছে। দেখিছে নহয় ৰাইজ, মোৰ আচলতে কথাটো কোৱাৰ এইটোৱেই সৌভাগ্য হ'ল, আৰু ইমান মাৰ্জিতভাৱে, ইমান ধুনীয়াকৈ গোটেই নিয়াৰিকৈ গোটেই প্ৰচেছটো বুজাই দিছে, গোটেই ইতিহাসখিনি বুজাই দিছে। ধন্যবাদ জনাইছোঁ বৰগোহাঁই ছাৰ। আৰু কথাটো হৈছে, যিহেতু আছোঁ মৰাণত, আমাৰ গগৈ ছাৰো আছে, ইফালে মোৰ দাই মানে আচলতে সূৰ্য বৰগোহাঁই দেৱৰ লগত মোৰ চিনাকি আজি ক'বলৈ গ'লে মিৰিহোলাৰ লগত মোৰ চিনাকি আজি 19 বছৰৰ। আৰু তাৰ মাজতে মই সূৰ্য বৰগোহাঁই দেৱক কোন সময়ত দাই বুলি মাতিবলৈ ল'লোঁ নাজানো, তেওঁলোকৰ লগতো পাতিবলগীয়া আছে বহুত। আৰু আজি কাৰ্যসূচী কি আছে? আজি কাৰ্যসূচী ইতিমধ্যেতো পতাকা উত্তোলনৰ কাৰ্যসূচী হৈছে, শ্বহীদ তপন হৈছে, আৰু তেওঁ আমাৰ মেডাম মেফি মুন যিটো তপন, সেইটো অলৰেডি পুৰোহিতসকলে কৰি আছে। তাৰপাছত আছে আমাৰ লাইলুংখাম নৃত্য আৰু 2-এটা টাই গীত, তাৰ লগতে অন্য ধৰণৰ কাৰ্যসূচীটো আছে। গতিকে এই কাৰ্যসূচীবোৰ সুন্দৰকৈ আজি সফলভাৱে ৰূপায়িত হ'ব বুলি আমি আশা কৰিছোঁ। একদম ধন্যবাদ। আৰু কথাটো হৈছে, বহুত অনুষ্ঠান বাকী আছে। এইফালে যদি মই দেখুৱাব বিচাৰোঁ যে পৰিকল্পনাবিলাক চলি আছে, এয়া নতুন এটা ক'বলৈ গ'লে সপোনৰ আধাৰশিলা ইয়াতে স্থাপন হ'বলৈ গৈ আছে। সেই পবিত্ৰ কামবিলাকো এতিয়া হ'বলৈ গৈ আছে। আমাৰ দাই আছে, সূৰ্য বৰগোহাঁই ডাঙৰীয়া আছে, আৰু সূৰ্য বৰগোহাঁই ডাঙৰীয়াই মোলৈ বোলে কিবা ছাৰপ্ৰাইজ এটা আনি থৈছে, যে বৰ সুন্দৰ গায়ক এজন আছে আমাৰ আড্ডাৰ কাৰণে। হয়, বিশেষকৈ এই অনুষ্ঠানটো আজি অসম চৰকাৰে 5 বিঘাকৈ মাটি আমাক প্ৰদান কৰিলে, তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই মাটিডোখৰতে এটা চাওচেং ৰেন নিৰ্মাণ কৰাৰ কথা আমি ভাবিলোঁ, আৰু তাই উন্নয়ন সমিতিৰ মই অন্যতম এজন সদস্য টিংখং সমষ্টি। গতিকেলৈ মোৰ প্ৰচেষ্টাত ময়ূৰ গোহাঁইৰ অধ্যক্ষ আছে, ডেভেলপমেণ্ট কাউন্সিলৰ, তেখেতৰ সহযোগত আমি ইয়াত এটা চাওচেং ৰেন 20 লাখ টকাৰে নিৰ্মাণ কৰিবলৈ এটা সিদ্ধান্ত ল'লোঁ। এই পদক্ষেপটো লোৱাৰ লগে লগে আজি এই স্থানীয় ৰাইজে আমাক মেডাম মেফি অনুষ্ঠানটো পাতিবৰ কাৰণে আগ্ৰহী হ'ল, উৎসাহ উদ্দীপনা দিলে, আৰু আমি আগবাঢ়িলোঁ। প্ৰথম কথাটোৱে হ'ল, আজি এই মাটিডোখৰত আমি খুব সুন্দৰকৈ কেইটামান কাম কৰিম বুলি আমি আজি তাৰিখত সিদ্ধান্ত লৈছোঁ, আৰু সেই সিদ্ধান্ত মৰ্মে কাম কৰিম। আৰু এই অনুষ্ঠানটো আজি পাতিবলৈ পাই আমি পৰম সৌভাগ্যশীল। আৰু আপোনালোকে যে আহিলে, প্ৰথম খবৰ নহয়, আপোনালোকেও ল'লেহি, আৰু আটাইতকৈ আনন্দ হৈছোঁ আজি তুমি অহাৰ কাৰণে। ভাল লাগিছে, খুব ভাল লাগিছে। আৰু এই অনুষ্ঠানটোৰ যিখিনি আমাৰ আহোমৰ ৰীতি নীতি পৰম্পৰা, গোটেই পৰম্পৰাখিনি আপোনালোকে আজি ৰেকৰ্ডিং কৰিছে, এইখিনি যাতে অসমৰ ৰাইজৰ
সন্মুখত দাঙি ধৰে তাৰ বাবে আহ্বান জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। একদম আমাৰ ইয়াত উদ্যোক্তা আছে এইটো অনুষ্ঠানৰ, এতিয়া কি হ'বলৈ গৈ আছে সেইটো সুধি লওঁ আৰু কি হ'ব সেইখিনিও সুধি লওঁ। এনেই ইয়াত পৰৱৰ্তী অনুষ্ঠান কি আছে? এতিয়া এটি নৃত্য আছে মৰাণৰ পৰা কেইকিলোমিটাৰমান আঁতৰ জৰিগুৰি নামৰ এটা ঠাই আছে, জৰিগুৰি তাৰ এটা নৃত্য দল আছে, ছোৱালীসকলৰ নৃত্য দলটিয়ে লাইলুংখাম নৃত্য পৰিৱেশন কৰিব। লাইলুংখাম। লাইলুংখাম যি কি নহওক আমি লাইলুংখাম নৃত্য এতিয়া উপভোগ কৰোঁ আহক।
যিহেতু পুৱাৰে পৰা মই আপোনালোকক দেখুৱাই আছিলোঁ মেডাম মেফিৰ নিয়ম নীতি তথা যিখিনি কাৰ্য ইতিমধ্যে হৈ গ'ল সেইখিনি আপোনালোকেতো দেখিলেই। তথাপিতো যিহেতু আড্ডা আনলিমিটেড আৰু গান গাবলৈ মৰাণত সাজু হৈ গৈছে প্ৰাঞ্জনা চুতীয়া, সৰু মৰম লগা এগৰাকী ভণ্টি আছে আমাৰ মাজত, আৰু প্ৰাঞ্জনাই আমাক কেইটিমান গীত শুনাব। প্ৰাঞ্জনাৰ কাৰণে সকলোৱে এটা ডাঙৰকৈ হাত তালি দি দিলে ভাল লাগিব। অদিতি গগৈ যিহেতু আমাৰ মাজত উপস্থিত আছে, এই ক'ত আছে আমাৰ সৰু ছোৱালীজনী? অ' বা দেখাই শুনে ধুনীয়া অ' হয়নে? অদিতি গগৈ কোন ক্লাছত? ক্লাছ 5ত। বিস্ময়কৰ বালিকা বুলি যে কয় আমাৰ অদিতি গগৈ তেনেকুৱা এগৰাকী। অদিতি গগৈৰ কণ্ঠই ইতিমধ্যে সমগ্ৰ অসমবাসীক মুহি পেলাইছে আৰু কথাও বহুত ধুনীয়া কয় হয়নে? হয়, এই বা নিজেই কৈ দিছে। যিয়ে নহওক আমি শুনিও পাইছোঁ বাৰু, কথাও বহুত ধুনীয়া কয় অদিতি গগৈয়ে। অদিতি গগৈয়ে আমাক এটা টাই সংগীত শুনাব। টাই সংগীত, টাই জাতীয় সংগীত অৰ্থবিলাকো জানানে? এতিয়ালৈকে টাই সংগীত ভালদৰে শিকা হোৱা নাই, সেইবাবে অৰ্থটো নাজানো বাৰু।
তাই গীতটো ভুল হ'লেও যে ক্ষমা কৰি দিয়ে। একদম কি ধুনীয়াকৈ কথাটো কৈ দিছে দেখিছেনে আচলতে ময়ো বুজি নাপাওঁ বা যথেষ্ট সংখ্যক মানুহে বুজি নাপায় তাই ভাষাটোৰ বিষয়ে ওপৰত এতিয়াও যথেষ্ট অধ্যয়নৰ প্ৰয়োজন আছে আমাৰবিলাকৰ জানিবলগীয়া আছে বহুত তথাপি মাজে মাজে আমি তাইৰ সংগীতবিলাক শুনি থাকোঁ শুনি বহুত ভাল পাওঁ বুজি যদিও নাপাওঁ সংগীতেই আৰু যিহেতু আমাক এটা তাই জাতীয় সংগীত আমাক গাই শুনাব আৰম্ভ কৰি দিয়া অদিতি रावजिन सिहित दायनी रावजिन पिनों दायनी जिनसे रंग रोय राव मायुम जिनसे रंग रोय राव मायुम ngao seng bong kham phi makan 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 rau jin sihit dai ni rau jin pinong dai ni ngao seng bong kham sum seng phi kham fra lung seng kham choman choman makan makan ngao seng bong kham phi makan makan rau jin sihit dai ni rau jin pinong dai ni khan pho pha nang han tao wang ka rom dai le sin jin sum kan pi kai pi nong kung mung nam rik sing boy fra kham kham ngao seng bong kham phi makan makan ngao seng bong kham phi makan makan peong le বহুত ধুনীয়া অদিতিৰ এই ধুনীয়া কণ্ঠৰ আচলতে আপ্লুত হৈয়ে আমাৰ এজন বিশিষ্ট সমাজকৰ্মী অসীম বৰুৱা ডাঙৰীয়াই তেখেতক এটা ক্ষুদ্ৰ উপহাৰ দিব বিচাৰিছে অসীম বৰুৱা ডাঙৰীয়া যদি আমাৰ মাজত আছে এই চেগতে তেখেতক উপহাৰটো দিয়ে দিয়ক আৰু লাগিব আমাক আৰু গান শুনিম আমি কিন্তু যেহেতু এটা উপহাৰৰ কথা আহি গ'ল ধুনীয়া গীতৰ কাৰণে আৰু অলপ প্ৰেৰণা পাব অদিতিৰ কাৰণে এটা জোৰদাৰ হাত তালি দিব লাগে যেহেতু উপহাৰ অদিতিক দিছে আৰু গান যেহেতু বৰ ধুনীয়া গালে অদিতিয়ে আমাক কিন্তু আৰু এটা গীত শুনাব লাগিব শুনাবানে শুনাবা দেখিছানে ভাল ছোৱালী ভাল কথা মই আচলতে নিজৰ নামটোকে কেতিয়াবা মনত নাথাকে ইমান ধুনীয়া টান টান শব্দৰ গানটো সম্পূৰ্ণ মুখস্থ কৰি গাইছে সেইটোৱে বহুত ডাঙৰ কথা যিয়ে নহওক অদিতি যিহেতু আমাৰ মাজত আছে আৰু ধুনীয়া ধুনীয়া গীত আমাক শুনাই আছে আৰু এটা গীত আমাক শুনাই দিয়া কোনটো গাবা এইবাৰ মই ইণ্টাৰনেশ্যনেল টাই ফেষ্টিভেলৰ শীৰ্ষ গীতটি গাম একদম গাই দিয়া Pinong, pinong, pinong tay tăng lai rau. Pinong, pinong, pinong tay tăng sinh rau. Pinong tay tăng lai, nhà sum lak mon kan, kuko juti thao le. Pinong tay tăng lai nhà sum lak mon kan kuku juti thao le ku cho ku yang angam sau kan pang kan khao kan chai tăng lung tăng lai bang nau lo kan
ขวัญเป็นสำเร็จขวัญฮิตคว้าขวัญเป็นสำเร็จขวัญ Our heart and soul are the same We are all tied in the same คำที่คำยังไอตอนตายร้องจูนามุงเราพักตายาหุ่มตั้งมุงโครักใครตายทุกตั้งสิงโอยลึดมันสาวมันหาวพี่น้องกามาโอยมาพายังติดเท้าหมอในหุ่มตั้งไหลสิ่งเข้ามาฮิตคว้าขวานเป็นสำเร็จขวานฮิตคว้าขวานเป็นสำเร็จขวาน Our heart and soul are the same We are all tied in the same ধন্যবাদ ধন্যবাদ আৰু কথাটো হৈছে অদিতিও এনেই নহয় অদিতি তাই কণ্ঠত যাদু আছে আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমাৰ ইয়াত সকলো তোমাৰ এতিয়া কি হ'ব মামা খুৰা মাহী পেহী যিমান আছে ভাইটি ভণ্টি সকলোৱে তোমাক আশীৰ্বাদ কৰিছে আগলৈ আৰু উন্নতি হ'ব বহুত ভাল হ'ব আমি বহুত ভাল ভাল গান অদিতিৰ পৰা শুনিবলৈ পাম কিন্তু কথাটো হৈছে আমি গান একেলেঠাৰিয়ে কেইবাটাও শুনিলোঁ কিন্তু মই শুনামতে আমাৰ ইয়াতেই অসমৰ প্ৰসিদ্ধ কবি মানসী গগৈ ডাঙৰীয়ানী আছে আৰু তেখেত যিহেতু ইয়াত আছেই এটা যদি কবিতা গানৰ মাজতেই এটা যদি কবিতা আমি অলপ শুনিবলৈ পাওঁ তেতিয়াহ'লে ধন্য হৈ যাম এয়া আমাৰ মাজত মানসী গগৈ ডাঙৰীয়ানী আচলতে আমাৰ কবিতাৰ লগত এতিয়া কবিতাই গ'লে আমাৰ ঘৰৰ ওচৰৰ কবিতাৰ কথা মনত পৰে এতিয়া কবিতা আমাৰ লগত কবিতাৰ আচলতে বৰ এটা সম্পৰ্ক নাই তথাপিতো কবিতা বুলি ক'লে এটা টান এটা সদায় থাকে আৰু যেহেতু মানসী গগৈ ডাঙৰীয়ানী আমাৰ মাজত আছেই তেখেতৰ এটা কবিতা আমি শুনিবলৈ পালে ধন্যবাদ ধন্যবাদ অংশুমান ভূঞা ডাঙৰীয়া প্ৰথমতে অংশুমানে যেতিয়া আপোনাৰ কথা কৈছিলে আমি আপুনি বুলি ভবা নাছিলোঁ যেতিয়া মাতটো শুনিলোঁ আমাৰ মাজত মানে এটা উল্লাস আহিছিলে আমি বহি থকা আটাইকেইগৰাকী আচৰিত হৈছিলোঁ আচলতে আপুনিহে আহিছে ধন্যবাদ জনাইছোঁ কবিতা পাঠ কৰাৰ কথা মই ঘৰত ভাবিছিলোঁ যেতিয়া সৰস্বতীয় কবিতাসমূহৰ মাজত আজিৰ দিনটোৰ যি তাৎপৰ্য আৰু আমাৰ স্বদেশ আৰু স্বজাতিৰ সকলে কাৰণে আমাৰ ৰাজবংশই আমাৰ পূৰ্বপুৰুষে যি মংগলৰ অৰ্থে পূজা অৰ্চনা কৰিছিল মেডামেফি কৰিছিল আমাৰ পূৰ্বপুৰুষসকলক প্ৰণিপাত কৰিছিল তেনেধৰণৰ কবিতাৰ মই তেনেধৰণৰ নাপালোঁ আচলতে সংগতি ৰাখি কিবা এটা পাঠ কৰিম বুলি ভাবি আহিছোঁ মই ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ গড়গাঁও কবিতাটোকে এনেই সামান্য কেইটামান শাৰী পাঠ কৰি দিম আচলতে আবৃত্তি বুলিও নহয় মোৰ পূৰ্ণ প্ৰস্তুতিও নাছিল অকণমান পাঠ কৰি দিবলৈ লৈছোঁ ভুল হ'লে ক্ষমা কৰিব ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতা গড়গাঁও গড়গাঁও কথা শুনি তল যাওঁ বাট দেখি পিছলৈ যি পাওঁ দিশৰ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰ নাও ওচৰতে দেখি গড়গাঁও উলত পালত দেশ কথাৰে নহয় শেষ কথাৰেৰো দাবে কাটে বাঘ গৰু হালে হালে একে ঘাটে পানী খালে নগৰৰ দেউলগা ঘাটে দেউতাত ফুৰে হাতে বাটে বিদেশীৰ চকুথিৰ স্বদেশীৰ উখহীৰ দেউলগা মানুহৰ দেশ উজুতিত ভাগেদাত কোঢ়ালত সৰে মাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন দেশ সকলোৰে আছে কাম নোহোৱাৰে নাই নাম কাপোৰকে সদা পাই লাজ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশে মাথোন হয় সাজ ইচ্ছা যেন স্বৰ্গ মহাৰাজ বিলত নগৰ হয় নগৰত নৈ বৈ ধুদে তাৰ বান্ধেৰা জালি
কাৰেঙৰে দেউগীতা শিল যেন ছটা ছটা গাঠে তাক হাঁহ কণী ফালি বনোৱাৰে নিচিগেই লানি হাৰি চুংঘৰ দাঁতিত মাটিৰ ঘৰ আছে ভৰি যেন জাক জাক একেৰাহে দিন ৰাতি চন্তৰি বাপ খাটি নগৰত মাৰে যেন পাক সৰু বৰ বুলিবানো কাক পুৰত ভীমৰ কাই ভ্ৰান্তি অকণো নাই যুঁজৰ কুকুৰা হেন দেখি কহুম বুলিয়া পাক হিৰেহতে কৰে আগ ৰজাক জীৱন দিলে লেখি বৰ ভাল লাগে হাঁহ দেখি। কবিতাটো যথেষ্ট দীঘল, মই আচলতে ইয়াত কিমান সময় হ'ব বহু সময় ল'ব নিবিচাৰিছিলোঁ, সেইকাৰণে মই আধা পাঠ কৰিম বুলি আহিলোঁ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সৈয়দ আব্দুল মালিকৰ এটি কবিতাৰ শাৰীৰে মই শেষ কৰিবলৈ বিচাৰিছোঁ, কাৰণ যিহেতু আহোমসকলে অসমলৈ আহি অসমীয়া জাতি গঢ় দিলে, আমি সদায় অসমীয়া, আমি আহোম আৰু অসমীয়া, আৰু আহোম নোহোৱাকৈ কোনো অসমীয়া হোৱা নাই। সেই শেষত ক'ব বিচাৰিছোঁ, অসমীয়া মৰা নাই, অসমীয়া মৰা নাই, কোনো কালে নোৱাৰে মৰিব, অতীতৰ ভূতে ক'ব, লুইতৰ ভূতে ক'ব, অসমীয়া চিৰদিন চিৰঞ্জীৱ জীৱ। ধন্যবাদ। অশেষ ধন্যবাদ। আৰু কথাটো হৈছে মাজে মাজে কবিতা এটা প্ৰয়োজন হয় সকলোৰে ভিতৰত একোজন কবি সোমাই থাকে। আমি কিন্তু কবিতা চবিতা লিখি দিলে মানুহৰ আগত গাবলৈও দিগদাৰ হয় আৰু শুনা মানুহো কম থাকে, ইমান সহ্যও চবেই কৰিব নোৱাৰে। কিন্তু কথাটো হৈছে 2025 বৰ্ষটোত আমি বহুত হেৰুৱালোঁ। আমাৰ প্ৰিয় ব্যক্তি বহুত কেইজন 2025 বৰ্ষটোত আমি আমাৰ মাজৰ পৰা হেৰুৱাবলগীয়া হ'ল। তাৰে মাজতে ৰাজীৱ শদিয়া ডাঙৰীয়াও অন্যতম, আৰু মোৰ ব্যক্তিগতভাৱে তেখেতৰ লগত খুব এটা ভাল সম্পৰ্ক আছিল, তেখেতকো বহুত মনত পৰে। কিন্তু কথাটো হৈছে এইখিনিতে এজন ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছেহি, তেখেতৰ মাতত আমি ৰাজীৱ শদিয়াদেৱক সদায় পাওঁ, আৰু তেখেত সুদূৰ ঢলাৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি প্ৰতিৰূপ সোণোৱাল ডাঙৰীয়া। স্বাগতম জনাইছোঁ আড্ডা আনলিমিটেডলৈ। একদম সুন্দৰ পবিত্ৰ মুহূৰ্ত এটাত আচলতে ইয়াত আহি উপস্থিত হ'লোঁ, ঘপককৈ আপোনাক পাই গ'লোঁ, দেখি গ'লোঁ, আৰু কথাবিলাক শুনিও আছিলোঁ, যিহেতু পায়ে গ'লোঁ সুবিধাটোনো কেলৈ নলওঁ, হয়নে? ইমান ধুনীয়া গীত গায়, আৰু তেখেতৰ কণ্ঠত আচলতে আমি ৰাজীৱ শদিয়াক বিচাৰি পাওঁ। আৰু যিহেতু ৰাজীৱ শদিয়াক আমাৰ মাজৰ পৰা বিদায় দিবলগীয়া হ'ল, তথাপিতো তেখেতলোকেই ৰাজীৱ শদিয়াক আমাৰ মাজত জীয়াই ৰাখিব বুলি আশা কৰিব পাৰি। এটা গীত শুনিম। তেজত উঠিছে পীৰ পীৰণি, ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ, বোলো কাণপুৰে গচকিছে ৰংপুৰ বানপুৰ, চেপি খালে অসমীয়াৰ মন, অন্ধ হেনাৰে কিৰণ জিকিবি হেমেকি উঠিছে ক্ষণ, অন্ধ হেনাৰে কিৰণ জিকিবি হেমেকি উঠিছে ক্ষণ। ধন্যবাদ, ইমানকৈ গালোঁ। ধন্যবাদ। সঁচাকৈ কণ্ঠটো অলপ বেলেগ ধৰণৰ কিবা, আৰু অকণমান কিবা এটা আমিও ফিল এটা কৰিছোঁ। এতিয়া কথাবিলাক মই ভালকৈ বুজাই দিব নাজানো, লাগি ধৰে, এইখিনিতে লাগি ধৰে, ওপৰলৈ বাহিৰলৈ ওলাই নাহে। যিয়ে নহওক বহুত বহুত ধন্যবাদ আপুনি আমাৰ অনুৰোধটো ৰক্ষা কৰাৰ কাৰণে। আচলতে আমাৰ সূৰ্যদায়ে কৈয়ে আছিলে আপোনাৰ কথা, আমি আচলতে আশা কৰিছিলোঁ আৰু কেইটামান গীত শুনাৰ কথা। আৰু এটা গীত অকণমান আৰু এটা গীত যদি অকণমান আমাৰ ৰাইজৰ কাৰণে। মহেন্দ্ৰ হাজৰিকাদেৱৰ এটি গীত গাবলৈ লৈছোঁ। গীতটি পৰিৱেশন কৰোঁতে ক'ৰবাত যদি ভুল ভ্ৰান্তি ৰৈ যায় আপোনালোকে মোক ক্ষমা কৰি দিব, তাৰে কামনা কৰিছোঁ। মানুহৰ কথাকে ক'ব খুজিছোঁ, গাব খুজিছোঁ মানুহৰ গান, মানুহৰ ভাষাৰে মানুহৰ কথাৰে শুনাব খুজিছোঁ সময় আৰু সমন্বয়ৰ গান। অ' ককাই বিহুৰে উৰুকা, মন হ'ল উৰুঙা,
ককাই বিহুৰে উৰুকা মন হ'ল উৰুঙা বিহুখন কেনেকৈ পাতো এইবাৰ ককাই ঐ বিহু নহয় বৰ বিষ নাচনী কেনেকৈ মাতো নাচনী কেনেকৈ মাতো ককাই বিহু নহয় বৰ বিষ দেখত জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাদৰ অজাজনৰ হাজাৰ মনত জুই ক্ৰোধ আৰু আক্ষেপৰ স্বদেশত জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাদৰ হাজাৰজনৰ হাজাৰ মনত জুই ক্ৰোধ আৰু আক্ষেপৰ হিংসাৰ ধোঁৱাই আৱৰিল আকাশ শান্তিৰ বাট কতোৱেই নাই হিংসাৰ ধোঁৱাই আৱৰিল আকাশ শান্তিৰ বাট কতোৱেই নাই কৰদৈ চিলাজনী আহি গুচি গ'ল তই চাগেই গমেই নেপালি তই চাগেই গমেই নেপালি এইবাৰ ককাই ঐ বহাগতে ঢোল বাই আকাশ কপাই দি মানচুন শান্তিৰ ধুমুহাই যাক নহ'লে আকৌ চাবি অহা বহাগো সেই বিহু নহয় হ'ব বৰ বিষ নহ'লে আকৌ চাবি অহা বহাগো সেই বিহু নহয় হ'ব বৰ বিষ ককাই আজি থলো হকিয়াই ৰঙালী কঠিয়ালো ভোগালী ফেৰালে ভূ এইখানে ৰঙালীও কঙাল কৰিলে কোনে এইখানে ৰঙালীও কঙাল কৰিলে কোনে দুই জ্বলিছে দুচকু দুই জ্বলিছে দুচকু সেতুকা পাতৰ ৰং নাই হাতত জোৰ নপৰে বিয়া ঢোলৰ মাজত কেৰুমে ডাং কৰি মণি গামে খাৰু লুকুৱাই থৈছো বাৰীৰে ঢাপত কেৰুমে ডাং কৰি মণি গামে খাৰু লুকুৱাই থৈছো বাৰীৰে ঢাপত উলিয়াও কেনেকৈ কচোন ককাই নিয়ে যেন লাগে কোনোৱে থপিয়াই এইবাৰ ককাই ঐ বহাগতে ঢোল বাই আকাশ কপাই দি আনচোন শান্তিৰ ধুমুহাই যাক নহ'লে আকৌ চাবি অহা বহাগোই বিহু নহয় হ'ব বৰ বিষ নহ'লে আকৌ চাবি অহা বহাগোই বিহু নহয় হ'ব বৰ বিষ ককাই আজি থলো হকিয়াই অ' ককাই অ' ককাই বিহু নহয় বৰ ধন্যবাদ কৌস্তভক আমি আজি মৰাণতে লগ পাই গ'লোঁ সুবিধাকণ আমি এৰিবলৈ বিচৰা নাই হয়নে কৌস্তভৰ কথা অলপ ক'বা নেকি মেডাম মেফিলে আহি তোমাৰ এনে মৰাণলৈ অহা যোৱাটো চলি থাকে নেকি হয় মই মৰাণ কলেজতে পঢ়ি আছোঁ সেয়েহে মই মৰাণতে থাকোঁ প্ৰায় কোন কোন মানে ইয়াৰ কোন ক্লাছ মই এইবাৰ BA 6 ছেমিষ্টাৰৰ এতিয়া কথাটো হৈছে ডাঙৰ ল'ৰা হৈ গ'ল হয়নে আমি টেলিভিশ্যনত থাকোঁতে ইমানকণমান আছিলে অলপ বেছি সৰু হৈ গ'ল ন
নহয় যিয়ে নহওক বাৰু মিলাই মেলি ল'ম আমি সেইটো যিয়ে নহওক মানুহটো ডাঙৰ হৈয়ে হয়নে ময়ো আগতে সৰু আছিলোঁ বোলে যিয়ে নহওক কৌস্তৱ আছে কৌস্তৱৰ পৰাও শুনিবলগীয়া বহুত কিবা কিবি আছে কি শুনাবা হয় মই ভূপেন্দ্ৰ সংগীত এটি পৰিৱেশন কৰিম একদম আহি গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহা মহা সাগৰৰে কতনালৰ দেখিলোঁ মহা মহা নগৰীতে কতনাবাট হেৰুৱালোঁ মৰম জ্যোতিৰ পম খেদি খেদি মৰম জ্যোতিৰ পম খেদি খেদি বোৱালো গুপুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহিলাসকলৰ ডিমাণ্ড যে বিয়া নাম এফাকি কৌস্তৱৰ মুখত শুনিম শুনাবানে নিশ্চয় শুনা একদম নীলা চৰাই অ নীলা চৰাই আনিব লাগিব দূৰণিৰ পানী ল'ব গৈ লাগিব উৰণি টানি পুৱতি নিশাতে উঠিবা শুই বাহি বন কৰিয়েই ধৰিবা জুই জুইকুৰা ধৰি লৈ চাহৰ ডেক তুলি শাহু আইক জগাবা উঠক মা বুলি তেতিয়া শাহু আই তোমাক ভাল পাব বোৱাৰী বুলিয়েই আদৰি ল'ব সাৰিব লাগিব চোতালৰ জাবৰ পেলাব লাগিব গোহালিৰ গোবৰ সাৰিব লাগিব চোতালৰ জাবৰ পেলাব লাগিব গোহালিৰ গোবৰ বান্ধিব লাগিব গোহালিৰ গৰু শুব গৈ লাগিব সবাতকৈ সৰু কাটিব লাগিব পথাৰৰ ধান ৰাখিব লাগিব বংশৰ মান কাটিব লাগিব পথাৰৰ ধান ৰাখিব লাগিব বংশৰ মান ধন্যবাদ এইটোৱে প্ৰয়োজন এটা আছিলে আৰু আকৌ এবাৰ আমাৰ ৰাইজৰ কাৰণে এবাৰ উলিয়াই বাপৰে বাপ কিবা বিয়া পাতো লাগি গৈছে হে হা নাই ঘৰত শুনিলে অকণমান গালি পাৰিব বাৰু তথাপিতো উপায় নাই মই সেইবিলাক চম্ভালি ল'ম ধন্যবাদ কৌস্তৱ আৰু সঁচা কথা এটা কোৱাচোন ইমান বিয়া নামৰ প্ৰতি ৰাপটো কেনেকৈ আহিল আইতাই গাইছিলে নাই মা আৰু বাহঁতি গাই থাকে ঘৰৰ এটাই ল'ৰা বিশেষকৈ মোক বিয়ানাম দেউতাই শিকাইছিলে বঢ়িয়া দেখিছে নহয় এতিয়া এইটো এটা আচলতে আমাৰ মহিলাসকলৰ কাৰণে এটা চেলেঞ্জ হয়নে দেউতাকে ইমান ধুনীয়াকৈ বিয়ানাম গাবলৈ শিকালে আৰু আচলতে কৌস্তৱৰ কণ্ঠও বহুত সুকীয়া আৰু সুন্দৰ আৰু ল'ৰা মানুহটো হৈ পেলাই ধুনীয়া বিয়ানাম এফাকি শুনালে কিন্তু আমাৰ ইয়াত মহিলাসকলেওতো শুনাব লাগিব হয় নে নহয়
মহিলাসকলে বিয়ানাম এটা নুশুনালে আকৌ বেয়া হ'ব। এতিয়া কৌস্তৱে ইমান ধুনীয়াকৈ শুনাই দিলে। আমাৰ মহিলা সমাজে বিয়ানাম এটা শুনাবনে? শুনাব? তে ইয়ালৈ আহক। চাউল চিতা মাৰি আহা আই দেউ বহাহি, চাউল চিতা মাৰি আহা আই দেউ বহাহি, ফুলাম পাতি পাৰি আহা আই দেউ বহাহি, ফুলাম পাতি পাৰি আহা আই দেউ বহাহি, ৰাইজলৈ নমস্কাৰ কৰি আহা আই দেউ বহাহি, সমাজ পাতিলো আহি আৰাৰ হাতেৰে মূৰতে লোৱাহি, আই দেউৰ আগতে আহা আই দেউ বহাহি, বেতৰে দুলনি আহা আই দেউ বহাহি, দুলনিত লগালে চাকি আহা আই দেউ বহাহি, সমাজ পাতিলো আহি মাৰাৰ হাতেৰে মূৰতে লোৱাহি, অ মাজনী কেনেকৈ চলাবা লোকৰ ঘৰখনি, অ মাজনী কেনেকৈ চলাবা লোকৰ ঘৰখনি, উঠিব লাগিব কুকুৰা ডাকত, ল'ব গৈ লাগিব বাঢ়নি হাতত, সাৰিব লাগিব চোতালৰ জাবৰ, পেলাব লাগিব গোহালিৰ গোবৰ, আনিব লাগিব দূৰণিৰ পানী, ল'ব গৈ লাগিব উৰণি টানি, দাব গৈ লাগিব পথাৰৰ ধান, ৰাখিব লাগিব বংশৰ নাম, ধূপ বন্তি জ্বলোৱা শৰাইখনি সজোৱা, দৰা আহি পালেহি আদৰো গৈ ওলোৱা, ভিনদেউ আহি পালাহি পদূলিতে ৰলাহি, আহাচোন খোল খালি ভৰি দুৱাই নিয়াহি, অ দৰা ধৰা ছাতি কাটি কৰা, চাবলৈ আহিছোঁ দৰা কেনেকুৱা, হাতত লাগিল চিয়াহী, হাতত লাগিল চিয়াহী, কওকচোন ভিনদেউ বাইদেউৰ লগত কিমান দিনৰ চিনাকি। দৰ্শক মণ্ডলী, আহি আহি আমাৰ অনুষ্ঠানৰ আজি শেষ পৰ্যায়ত উপনীত হৈছোহি, কিন্তু শেষ হৈও যেন শেষ নহয়। আৰু আজি আচলতে এই উজনিলৈ যিহেতু আহিছোঁৱেই, আৰু ইমান দূৰৰ পৰা উজনিলৈ আহিছোঁ, উজনিলৈ আহি
বিহু এফাকি নুশুনিলেতো বৰ গাটো কিবা বেয়া বেয়া লাগিব হয়নে? আপুনিয়ে কৈ দিয়ক এবাৰ। নহয় মানে হয়নে নহয় কথা? ৰাইজৰ সহযোগ আছেনে? এইয়া ৰাইজৰো সহযোগ আছে, গতিকে কথাটো নাই বতৰা নাই তেনেকুৱা কথা নাই। কথাটো হৈছে কামিনী মোহন আমাৰ মাজত আছে, আমাৰ মাজত আৰু এজন অতিথি শিল্পী আছে সুদূৰ শদিয়াৰ পৰা অহা, ঢলাৰ পৰা অহা, তেখেতকো আমি মঞ্চলৈ মাতিছোঁ। আৰু শেষত সকলোৰে সহযোগিতা লাগিব, অকল বহি থকা কেইগৰাকীৰো সহযোগিতা লাগিব, নাচিব লাগিব। আৰু বিহু যিহেতু আমাৰ গোটেই মেইন মানুহকেইজনে আছে, আমাৰ দায়ো আছে, দায়ো ছাপৰ্টটো লাগিব। নিশ্চয় নিশ্চয়। আৰু আমাৰ মাজত মৃত্যুঞ্জয় কৰ্মকাৰ আছে। অঁ মৃত্যুঞ্জয় কৰ্মকাৰ আছে, অঁ নামটো শুনি আছিলোঁ, এতিয়া লগো পাই যাম। সাংঘাতিক। তেতিয়াহ'লে বিহু এতিয়া জমিব, কিন্তু ৰাইজৰ সহযোগিতাৰ খুব প্ৰয়োজন হ'ব। ধন্যবাদ। ঐ রুনু জুনু 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 মাই তোমাক আজি ভাল লগা নাই, ভাল লগা নাই। আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই, জুনু মাই মৰম লগা নাই। ৰচকী নাচনী ঐ ওলায়া ওলায়া, ৰচকী নাচনী ঐ ওলায়া ওলায়া। মোৰে মৰমৰ নাচনী বেজাৰৰে বুজাই যাম, তুমি দিয়া ৰুমালে চকুৰ পানী মচি যাম। ঐ তোক বোলাই দিম জেঠু কাবুল হাততে, ঐ নাচনী তোক গুঠি দিম কপৌ ফুল খোপাতে, ঐ নাচনী। হাই 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 হাই। ঐ পাহাৰ বগাই বগাই পূৰ্ণিমাই কপৌ ফুল আনিলো, পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনিলো। ঐ চেনিমাই খোপাতে খোপাতে গুজি দিম বুলি, পাহাৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিলি, মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিলি। ঐ চেনিমাই চেৰেকীয়ানো গৈ ফুলি।